নমস্কাৰ জনাইছোঁ সকলোকে। বৰ্তমান আমি উপস্থিত আছোঁ অসম বিধানসভাৰ এগৰাকী সন্মানীয় বিধায়ক, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক, কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা আব্দুল বাটেন খন্দেকাৰ ডাঙৰীয়াৰ সৈতে। আৰু সমগ্ৰ ৰাজ্যত যিহেতু লোকসভা নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশ আমি সকলোৱে পৰিলক্ষিত কৰিছোঁ, আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ধুবুৰী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব। আৰু ইয়াক লৈ ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী কুচকাৱাজ তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে। বিধায়ক ডাঙৰীয়া, আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। ধন্যবাদ। আৰু পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ যে ধুবুৰী লোকসভা সমষ্টিত এইবাৰ বদৰুদ্দিন আজমলৰ ভেটি খহিব? নিশ্চিতভাৱে খহিব। বিপুল ভোটত পৰাস্ত হ'ব তেখেত। কিন্তু আমি যি সময়ত প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো বিষয় এক প্ৰকাৰ সংঘাতৰ সূচনা হৈছিল কংগ্ৰেছত, ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত একাংশ কংগ্ৰেছী নেতাই বিধায়কে বিৰোধ কৰা বুলি চৰ্চা হৈছিল। আনকি বৰ্তমানৰ সাংসদ আব্দুল খালেকেও ধুবুৰীত, বৰপেটাৰ সাংসদ আব্দুল খালেকেও ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল। আৰু তেখেতে টিকট নোপোৱাক কেন্দ্ৰ কৰি এক অসন্তুষ্টিয়ে গা কৰি উঠিছিল। আনকি তেওঁ পদত্যাগো কৰিছিল, যদিও বা পিছত তেওঁ পদত্যাগ পত্ৰ উঠাই লয়। আজিৰ তাৰিখত কংগ্ৰেছত তেনেকুৱা আভ্যন্তৰীণ অসন্তুষ্টি আছে নেকি? কোনো ধৰণৰ বিসম্বাদ নাই। আপোনালোকে এটা কথা গম পায় যে ডিলিমিটেশ্যন হোৱাৰ পিছত দুই এজন বিধায়কে সমষ্টি হেৰুৱাইছে, সমষ্টি নোহোৱা হৈছে। তেওঁলোকে যিমানখিনি সক্ৰিয় হ'ব লাগিছিল সিমানখিনি সক্ৰিয় হোৱা নাই আন বিধায়কৰ দৰে। যিসকলৰ সমষ্টি আছে আৰু যিসকলৰ সমষ্টি নাই, তাত কামৰ অলপ পাৰ্থক্য থকাটো স্বাভাৱিক। চাওক, মোৰ সমষ্টি আছে ধৰক, মইতো দিনে নিশাই কাম কৰিম, পৰিশ্ৰম যিমান কৰিব লাগে তাতকৈ পাৰিলে এধাপ বেছি কৰিম। কিন্তু যাৰ সমষ্টি নাই ধৰক, তেওঁ নৰ্মেল স্বাভাৱিক যিখিনি কাম সেইখিনিহে কৰিব। তেনেকুৱা এটা পৰিৱেশ থাকিব পাৰে হঠাৎ দুই এজনৰ ক্ষেত্ৰত। কিন্তু আদাৰৱাইজ সকলোখিনি বিধায়ক দিনে নিশাই একনিষ্ঠভাৱে কাম কৰি আছে। আৰু বদৰুদ্দিন চাহাবক আমি কংগ্ৰেছ দলে পৰাস্ত কৰাৰ কাৰণে খুব বেছি কষ্ট কৰিবলগীয়া নহয়। তাৰমানে তেখেতৰ কৰ্মকাণ্ডই তেখেতৰ যিবিলাক বক্তব্য সেইবিলাকে যথেষ্ট তেখেত পৰাজিত হোৱাৰ কাৰণে। অসমৰ ৰাজনীতিত আপুনি কোৱাৰ দৰে অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলে বিভিন্ন সময়ত বিতৰ্কৰ সূচনা কৰি আহিছে। তেওঁৰ বিভিন্ন বক্তব্যৰ পিছত ব্যাপক প্ৰতিক্ৰিয়া দেখা যায়। তৎসত্ত্বেও বদৰুদ্দিন আজমলে তেওঁ দাবী কৰি আছে যে 7-8 লাখ ভোটৰ ব্যৱধানত তেওঁ জয়লাভ কৰিব। একেবাৰে তেওঁৰ দাবীৰ কোনো ভিত্তি নাই। তেখেত যিসকল মানুহৰ ওপৰত, তেখেত সাম্প্ৰদায়িক ৰাজনীতি কৰে। আমি কংগ্ৰেছ সকলো জাতি জনগোষ্ঠীক লৈ ৰাজনীতি কৰোঁ। তেখেতে সঁচা কথা ক'বলৈ গ'লে মুছলমান কেন্দ্ৰিক ৰাজনীতি কৰে। এইটো আপোনালোকে সঁচা কথা গম পায়। সেই মুছলমান লোকসকলৰ বিপৰীতে তেখেতে যিবিলাক বক্তব্য প্ৰদান কৰিলে, যেনে উদাহৰণস্বৰূপে যে অসমৰ সকলো চোৰ ডকাইত বোলে মুছলমান, অসমৰ যিবিলাক মুছলমান যুৱক আছে তেওঁলোকে ছোৱালী দেখিলেই বোলে তেজ গৰম হয়। আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে অসমীয়া মুছলমান মহিলা লৈ পেলাই 3-4টা লৈ পেলাই তাৰ কোমৰত কিমান জোৰ আছে তাক প্ৰমাণ কৰিব লাগে। এনেকুৱা ধৰণৰ কৰ্মকাণ্ডই, এনেকুৱা ধৰণৰ বক্তব্যই মুছলমান সমাজত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সেইটো আপোনালোকে অনুধাৱন কৰিব পাৰিব যদি আপোনালোকে গ্ৰাছ ৰুটত তৃণমূল পৰ্যায়ত যায়। আৰু তৃণমূল পৰ্যায়ত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢেউ এইকাৰণে আছে, তেওঁ যিসকলৰ ভোট লৈ পেলাই যোৱা বিগত 3টা নিৰ্বাচনত বিজয়ী হৈ আহিছে তেওঁলোকৰ বিপৰীতে গৈ তেওঁলোকৰ বিৰুদ্ধে তেওঁ অপেন বক্তব্য ৰাখিব লগা হৈছে। তেখেতৰ বছ অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰ বছ বুলি আমি কওঁ, তেখেতৰ মন্ত্ৰণাত চলে, তেখেতক সন্তুষ্ট কৰিবলৈ গৈ পেলাই এই দুখীয়া দৰিদ্ৰ সমাজৰ মানুহখিনিক যেনেকুৱা ধৰণৰ অপমান কৰি আহিছে, মানুহখিনিয়ে এইবাৰ তেখেতক সহ্য নকৰে। ইতিমধ্যে তেখেতক বৰ্জন কৰিছে বুলিয়ে ক'ব পাৰি। এটা অভিযোগ প্ৰায় শুনা যায়, এই কথা কংগ্ৰেছৰ ফালৰ পৰা প্ৰায় অভিযোগ উত্থাপন কৰা হয়। এইমাত্ৰ আপুনিও উল্লেখ কৰিছে যে বিজেপিৰ সৈতে বদৰুদ্দিন আজমলৰ এক গোপন বুজাবুজি আছে।
আপুনি উল্লেখ কৰিলে যে বদৰুদ্দিন আজমলৰ বছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কিন্তু এই ব্যাখ্যাটো ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা সংখ্যালঘু ৰাইজৰ ওচৰত গৈছে। সংখ্যালঘু ৰাইজক বিভিন্ন সময়ত কংগ্ৰেছে এই বিষয়ে উল্লেখ কৰিছে বা বুজাবলৈ চেষ্টা কৰিছে। তৎসত্ত্বেও সংখ্যালঘু ৰাইজে বদৰুদ্দিন আজমলক অগ্ৰাহ্য কৰিব বুলি আপুনি ভাবে? নিশ্চয়কৈ ভাবোঁ। মইতো কথা তেখেতৰ বক্তব্যখিনি ক'লোৱেই, তাৰপিছত মই কামৰ কথা কৈ আছোঁ। তেখেতে সংখ্যালঘু সমাজৰ যি সমস্যা সমাধান কৰিব বুলি কৈ শাসনত আহিছিলে, তাৰ এটা সমস্যাও তেখেতে সমাধান কৰিব পৰা নাই। গৰাখহনীয়াৰ সমস্যাই কওক, ভূমিৰ কথাই কওক, বা সমহাৰত চাকৰি বাকৰিৰ কথাই কওক, এইবিলাক কথা কৈ পেলাই তেখেতে শাসনত আহিছিলে, মানে সংখ্যালঘু ৰাইজৰ ভোট লৈছিলে। শাসনততো আহিব পৰা নাই বা শাসনত আহিবও নোৱাৰে কেতিয়া, তো ভোট লৈছিলে। কিন্তু এটা সমস্যাও তেখেতে সমাধান কৰিব পৰা নাই। কেৱল মাত্ৰ এটা সমস্যা সমাধান কৰিছে। কোনটো সমস্যা সমাধান কৰিছে? এইটো তেখেতৰ নিজৰ বক্তব্য যে আগৰ ব্যৱসায়ৰ সকলো সমস্যা তেখেতৰ মুখত টিভিত শুনিছোঁ। গতিকে তেখেতৰ মুখেদি কৈছে মানে সকলো সমস্যা সমাধান কৰিছে। আৰু এনেকুৱাও শুনিছোঁ যে যিকোনো অৰ্ডাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী বা কমিশনাৰ ছেক্ৰেটাৰীয়ে ওলায়, তেখেতৰ ক্ষেত্ৰত বোলে অৰ্ডাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে বোলে অৰ্ডাৰ কৰিছে। ইমান ভাল, দুজনৰ মাজত ভাল আণ্ডাৰষ্টেণ্ডিং। গতিকে তাত আৰু ৰাইজে বুজি পায়। আজিকালি সামাজিক মাধ্যমত সকলো কথাখিনি লগে লগে প্ৰচাৰ হয়। আপোনালোকৰ বৈদ্যুতিন মাধ্যমতো সকলো কথাখিনি প্ৰচাৰ হৈয়ে আছে। আমাৰ এটাই ভাগ্য ভাল যে অসমত এটলিষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো গদি মিডিয়াৰ মানে পৰ্যালোচনা শুনা যায়, অসমত কিন্তু 2-এটা চেনেল বাদে প্ৰায়বিলাক চেনেলে নিৰপেক্ষতা এটা বজাই ৰাখিছে। তাৰ বাবে মই বৈদ্যুতিন মহলক ধন্যবাদে জনাওঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুকৰণ নকৰি তেওঁলোকে যে সত্যৰ পক্ষত, ন্যায়ৰ পক্ষত সৰহসংখ্যকে আছে, 2-এটা আছে, কিন্তু সৰহসংখ্যকে যে ন্যায়ৰ পক্ষত আছে, তাৰ বাবে ইলেক্ট্ৰনিক মিডিয়াক মই ধন্যবাদ জনাওঁ। কিন্তু এটা কথা প্ৰায়ে আলোচনা হয় অসমৰ ৰাজনীতিত, বিশেষকৈ সংখ্যালঘু ৰাইজৰ, নিপীড়িত সংখ্যালঘু ৰাইজৰ ন্যায় প্ৰদানৰ বিষয়টো। আপোনালোকৰ সতীৰ্থ বিধায়ক যদিও বা তেওঁ এতিয়া নিলম্বিত চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া, চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই বৰ্তমান সময়তো কংগ্ৰেছক চকা সমালোচনা কৰি আহিছে যে কংগ্ৰেছে সংখ্যালঘুৰ বাবে একো কৰা নাই, বৰঞ্চ কংগ্ৰেছে সংখ্যালঘুক প্ৰতাৰণা কৰিছে বিগত 60 বছৰত। আজিৰ তাৰিখতো সংখ্যালঘুৰ যিবোৰ সমস্যা, মৌলিক যিবোৰ সমস্যা, আমি NRCৰ কথা বাদেই দিলোঁ, আপোনাৰ ভোটাৰৰ প্ৰসংগৰ কথা বাদেই দিলোঁ, কিন্তু সংখ্যালঘু ৰাইজৰ যিবোৰ মৌলিক সমস্যা, সেই মৌলিক সমস্যাবোৰ কিয় সমস্যা হৈ আজিও মানে জীয়াই আছে? এজন সংখ্যালঘু বিধায়ক হিচাপে আপুনি কি ভাবে? হয়, এইটো কথা সঁচা। সংখ্যালঘু সমাজখন বিশেষকৈ চৰাঞ্চলত যিখিনি সংখ্যালঘু আছে, তেখেতসকলৰ আৰ্থ সামাজিক অৱস্থা ভাল নহয়, এইটো কথা সঁচা। আৰু বেয়াটো বহুত বেছি বেয়া আছিল এটা সময়ত। আজিৰ তাৰিখত লাহে 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 আমাৰ মানে উন্নতিৰ পথত আগবাঢ়িছে। আৰু এই বেয়াৰ কথা উপলব্ধি কৰিয়ে আপোনালোকে গম পায় MSDP আঁচনি মনমোহন সিং ডাঙৰীয়াই ৰূপায়ণ কৰিবলৈ সকলো জিলাবিলাকত টকা দিছিলে। তেতিয়া কি কৰিলে এই সংখ্যালঘু বিধায়কসকল, তেতিয়া আমাৰ চেয়াৰমেন ডাঙৰীয়াও হয়তো MSDP বিধায়ক আছিলে, MSDPৰ টকাখিনি সঠিক ব্যৱহাৰ কৰিবলৈ সামৰ্থ্য নহয়। দলে বা কংগ্ৰেছ দলৰ চৰকাৰে যথেষ্টখিনি তেওঁলোকৰ কাৰণে কৰিছে। তেওঁলোকক সমপৰ্যায়ত মেইন ষ্ট্ৰীমৰ লগত মানে মূল সুঁতিৰ লগত তুলনামূলকভাৱে একে পৰ্যায়ত অনাৰ কাৰণে যথেষ্টখিনি কৰিছে। MSDPৰ যেনে এটা উদাহৰণ দিলোঁ। এতিয়া চেয়াৰমেন আলী ডাঙৰীয়া গুৱাহাটী চহৰত থাকে আজিকালি, কিন্তু তেখেতৰ মাক দেউতাক বা তেখেতৰ ভাই ককাইসকল যিসকল গাঁৱত আছে, তেখেতসকলক সুধিব যে আপুনি যিখন স্কুলত পঢ়িছে সেইখন কংগ্ৰেছে বনাইছে নে নাই, আপুনি যিখন ৰাস্তাৰে খোজকাঢ়ি আছে সেই ৰাস্তাটো কংগ্ৰেছে বনাইছে নে নাই, আপুনি যিটো হস্পিটেলত চিকিৎসা কৰি আছে সেই চিকিৎসালয়টো কংগ্ৰেছে বনাইছে নাই, তেখেতক প্ৰশ্নটো সুধিব। তেখেতেও হয়তো এটা পক্ষত কথা ক'বলৈ ধৰিলে কয়, এটা সময়ত তেখেতে UDFৰ বিৰুদ্ধে গৰজি উঠিছিল যেতিয়া UDF ত্যাগ কৰিলে। এতিয়া কংগ্ৰেছ ত্যাগ কৰাৰ পথত তেখেত গতিকে কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিছে। আৰু তেখেত বিতৰ্কমূলক কথা কৈ ভাল পায়, বিতৰ্কত থাকি এটা চৰ্চাত থাকি তেখেতে ভাল পায়। মানুহৰ ব্যক্তিত্বৰ পাৰ্থক্যও থাকে। আমি যেনেকৈ মিডিয়াৰ পৰা অলপ আঁতৰত থাকোঁ, আপোনালোকে গমেই পায়, যিখিনি কথা ক'ব লাগে সঠিকভাৱে বিধানসভাত উপস্থাপন কৰোঁ, সেইটোলৈও মই মিডিয়াত কোনো প্ৰচাৰ কৰাৰ কাৰণে আগ্ৰহী নহওঁ।
কিন্তু কিছুমান মানুহৰ এটা বস্তু থাকে যে যিখিনি কৰিব তাতকৈ বেছি মানে ইলেক্ট্ৰনিক মিডিয়াই কওক বা সামাজিক মাধ্যমত প্ৰচাৰ কৰি ভাল পায়। তেখেত বদৰুদ্দিন আজমলক কি বুলি গালি দিয়া নাই আপোনালোকে কওক, ৰেকৰ্ড আপোনালোকৰ তাতেও আছে। আজি তেখেত বেয়া হ'ল, তেখেতৰ পৰা আকৌ গুচি কংগ্ৰেছত আহিল, এতিয়া কংগ্ৰেছ বেয়া হৈ গ'ল, এতিয়া বদৰুদ্দিন আজমল ভাল হৈ গ'ল। গতিকে তেখেতৰ কথাৰ মানে তেখেতে নিজেই স্ববিৰোধী বক্তব্যবিলাক দি আছে। লোকসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত হয়তো বদৰুদ্দিন আজমলৰ ৰাজনীতি আৰু বদৰুদ্দিন আজমলৰ দলৰ ৰাজনীতিৰ ভৱিষ্যত নিশ্চয়কৈ নিৰ্ভৰ কৰিব। যদিহে আপুনি দাবী কৰাৰ দৰে এইবাৰ বদৰুদ্দিন আজমল ধুবুৰী লোকসভা সমষ্টিত পৰাজিত হয় আৰু তাৰ লগে লগে হয়তো AIUDF দলৰ ব্যাপক খহনীয়া হ'ব আৰু অসমৰ ৰাজনীতিত সংখ্যালঘু ভোটাৰ পুনৰ হয়তো কংগ্ৰেছৰ ফালে ঢাল খোৱাৰ এক প্ৰৱণতা গঢ় লৈ উঠিব পাৰে। 2026 চনৰ পূৰ্বে এনে এক সম্ভাৱনা প্ৰকট হৈ উঠিব নেকি? নাই, শুনক, এটা কথা যে AIUDF দল যে বিজেপিৰ বি টিম আৰু কোনো ধৰণৰ সমস্যা যে সমাধান কৰিব পৰা নাই আৰু এই মুছলমান সমাজৰ প্ৰতি, গৰীব দুখীয়া ৰাইজৰ প্ৰতি, আৰ্থসামাজিকভাৱে দুৰ্বল লোকসকলৰ প্ৰতি বদৰুদ্দিন আজমলে যেনেকৈ কটুক্তি কৰি আছে আৰু বিজেপিৰ পক্ষত যেনেধৰণে তেওঁ সাম্প্ৰদায়িক মন্তব্য দি থাকে, এই কথা অসমৰ মানে এই চৰাঞ্চল বা পিছপৰা অঞ্চলৰ ৰাইজে বুজি পাইছে। তেখেতক বিদায় দিয়াটো নিশ্চিত। আৰু তেখেত যিহেতু AIUDF দলৰ সভাপতি বা চৰ্দাৰ যিয়ে নকওক কিয় বা মালিক যিয়ে নকওক কিয়, সভাপতিয়ে ক'ম, আমি গণতান্ত্ৰিক বিশ্বাসী লোক, গতিকে সভাপতি বুলিয়ে কওঁ। তেখেত যেতিয়া পৰাজিত হ'ব এই দলটো আৰু নোহোৱা হৈ যাব। এই দল নোহোৱা হ'লে বিজেপিৰ মূল হাতিয়াৰ নোহোৱা হৈ যাব। বিজেপিৰ মূল হাতিয়াৰ, বিজেপিটো বিভাজনৰ ৰাজনীতি কৰে, ঘৃণাৰ ৰাজনীতি কৰে, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে। যেতিয়া বদৰুদ্দিন আজমল চাহাব আহিলা হিচাপে নাথাকিব তেতিয়া বিজেপিও ক্ষমতাৰ পৰা অট'মেটিক গুচি যাব। আৰু যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰীত ধৰক 4 জুনত পৰাজিত হ'বলৈ গৈ আছে, তেতিয়া আৰু UDF দলটো অসমত নাথাকে। গতিকে উন্নয়নৰ ৰাজনীতি 2026 চনত অসমত উন্নয়নৰ ৰাজনীতিৰ ধাৰা পুনৰাই আৰম্ভ হ'ব। য'ত বৰ্তমান ঘৃণা আৰু বিচ্ছেদৰ ৰাজনীতি চলি আছে, বিভাজনৰ ৰাজনীতি চলি আছে, তাৰ পৰিৱৰ্তে উন্নয়নৰ ৰাজনীতি, সম্প্ৰীতিৰ ৰাজনীতি 2026 পৰা অসমত আৰম্ভ হ'ব। ধুবুৰী লোকসভা সমষ্টিত আপোনাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন, AIUDFৰ বদৰুদ্দিন আজমল আৰু মিত্ৰজোঁটে প্ৰাৰ্থী হিচাপত জাভেদ ইছলামক বিজেপিয়ে অগপৰ প্ৰক্ষেপ কৰিছে। জাভেদ ইছলাম মূল প্ৰতিদ্বন্দ্বিতালৈ আহিব নে নাহে? এতিয়া সেইটোৰ ৰিপ্লাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে ইতিমধ্যে যে আমি নামমাত্ৰ প্ৰাৰ্থী এজন দিব লাগে, গতিকে আমি দিছোঁ। গতিকে মিত্ৰ দলৰ প্ৰধান কোন? মুখ্যমন্ত্ৰী। তেখেতে মেইন চালিকা শক্তি। তেখেতে যেতিয়া কয় যে আমি প্ৰাৰ্থী এজন দিব লাগে বুলি দিছোঁ, আৰু তাততো আমি নিজিকো, তেখেত নিজে মুখে কোৱা কথা, এইটো আৰু আমি কি ক'ম? তেখেতে নিজে উত্তৰ দি দিছে। ইতিমধ্যে আপোনাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 2 দিনতে হ'ব আৰু তাৰপিছত শেষৰ পৰ্যায়ৰ নিৰ্বাচন অসমত অনুষ্ঠিত হ'ব। সামগ্ৰিকভাৱে আপুনি এগৰাকী বিধায়ক হিচাপে, জ্যেষ্ঠ নেতা হিচাপে কি দেখিছে? সমগ্ৰ অসমৰ ৰাজনৈতিক প্ৰতিচ্ছবিটো আপুনি কি দেখিছে? যে বিৰোধী ঐক্যৰ সপক্ষত বতাহ কেনেধৰণৰ আপুনি দেখিছে? কোন কোন সমষ্টিত মানে সম্ভাৱনা আপুনি দেখিছে? মানে সমষ্টিভিত্তিক পৰ্যালোচনাটো মই মানে বেছি ক'ব নোৱাৰিম, তাৰ কাৰণ মই যিহেতু মোৰ নিজৰ ধুবুৰী লোকসভাৰ অধীনত সৃজনগ্ৰাম সমষ্টিত মই দায়িত্ব লৈ পেলাই কাম কৰি আছোঁ, গতিকে খুবেই কম সমষ্টিত মই ঘূৰাৰ সুযোগ পাইছোঁ। কিন্তু বিভিন্ন নিৰপেক্ষ যিবিলাক পৰ্যালোচনা আমি পাই আছোঁ বা ফোনযোগে যিবিলাক খবৰ পাই আছোঁ, আমি বিজেপিতকৈ এখন হ'লেও আসন বেছি পাম। এইটো পৰ্যায়ত আছে। 14খনৰ মাজত বিজেপিতকৈ এখন হ'লেও আসন আমি বেছি পাম, এইটো পৰ্যায়ত আছে অসমত নিৰ্বাচন। মই আপোনাক শেষ প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ, সেইটো হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসমৰ ৰাজনৈতিক মানচিত্ৰ, ভৌগোলিক মানচিত্ৰ যথেষ্টখিনি সলনি হৈছে। আপোনাৰ সমষ্টিটো সলনি হৈছে। আপুনি উত্তৰ অভয়াপুৰীক প্ৰতিনিধিত্ব কৰি আছিলে আৰু হয়তো আপোনাৰ সমষ্টিও এই হেৰিৰ পাছত সৃজনগ্ৰাম নামকৰণ হৈছে। গতিকে এই সমষ্টি পুনৰ নিৰ্ধাৰণে আপোনাৰ ৰাজনৈতিক ভৱিষ্যত কোনফালে লৈ যাব? আমাৰ এতিয়া ধৰ ভোটিং পেটাৰ্ণ যিটো, আমিতো কোনো মানে জাতি ধৰ্ম, কংগ্ৰেছ দল জাতি ধৰ্ম লৈ পেলাই ৰাজনীতি নকৰোঁ। আমাৰ সমষ্টি যেনেকুৱাই নহওক কিয় আমি একেবাৰে চিন্তিত এইকাৰণে নহয় যে আমি ৰাইজৰ মাজত আছোঁ, ৰাইজৰ সুখ দুখত একেলগে লগ দিছোঁ, উন্নয়নৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ, এইটো ৰাইজে গম পায়। বিৰোধী MLA হিচাপে সকলোখিনি সমস্যা সমাধান কৰিবলৈ সামৰ্থ্য হোৱা নাই যদিও
যথেষ্টখিনি কৰিবলৈ সামৰ্থ্য হৈছোঁ আৰু সমষ্টিটো যিটো উত্তৰ অভয়াপুৰী সমষ্টি আছিল অসমৰ ভিতৰতে অনুন্নত সমষ্টি আৰু এতিয়া উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰীৰ অনুন্নত ঠাইখিনি লৈ পেলাই সৃজনগ্ৰাম সমষ্টি গঠন কৰা হৈছে গতিকে সৃজনগ্ৰাম সমষ্টিটো অনুন্নত সমষ্টি গতিকে ইয়াৰ ৰাইজে ২৬ত হয়তো কৰ্মপটু লোকক মানে বিধায়ক হিচাপে নিশ্চয়কৈ নিৰ্বাচিত কৰিব এতিয়া ৰাইজে বিবেচনা কৰিব মই কৰ্মপটু শ্ৰেণীত পৰোঁ নে কৰ্মবিমুখ শ্ৰেণীত পৰোঁ ৰাইজে বিবেচনা কৰিব এইটো সময়ৰ কথা বহুত সময় আছে সময়ত ৰাইজে বিবেচনা কৰিব নিশ্চিতভাৱে আৰু এয়া আছিল উত্তৰ অভয়াপুৰীৰ সন্মানীয় বিধায়ক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল বাতেন খন্দকাৰ ডাঙৰীয়া আৰু এইখিনি সময় তেখেতে আমাক দিয়াৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ